हेलो बंधुসকল, वेलकम बैक टू माय यूट्यूब चैनल डबकार लड़ा इमरान। और आज बंधुসকল आपलोक देखुवाम मैं डिफू टू आमार नगाँव संयोगी जी रास्ता है। बर्तमान मैं पार कर आपार शिलबाटा और शिलबाटार दृश्यखिनि मैं आपलोक देखुवार चेष्टा करिम। बंधुসকল भिडिओटोर लगत थाकिब और भिडिओटो ভাল लागिले शेयर करिब। पूरा रद मोबाइल पूरा रद पड़ी आछे बंधुসকল, एटु कारणत क्लियारिटी इमान भालके आहा नाई, किन्तु आगर निचिना शिलबाटात एतिया बर्तमान टार्निंगो नाई। टार्निंग बहुत शेष हो गई क्यों आपलोके एटु चाওক, माने पहाड़ काटी काटी और चाওক शिलबाटार अवस्था कि देखिए। मैं आपलोक क्लियर के शिलबाटाটো देखुवार चेष्टा करिम। एक्चुअली रास्ता तो काटी पूरा हेरी हो गई। ये चाওক, ये डाउनत नदीखन, हाँ ये नदी तो और रास्ताबिल चाওক केनेकुवा रास्ता बनाइছে। और बंधुসকল मैं गई आसो एक्चुअली डिफुर डबकार मोर घर और जाते भाविलो अलग ये जगहखिनि मैं आपलोक देखुवार चेष्टा करूँ। क्यों बंधुসকল आपलोके जदि डबकार डिफुर डबकार फालर डिफु डिमापुर नागालैंड कुइमा एफालत जदि आपलोके आए तेतियाह'ले आपलोके बंधुসকল अलग चाई चिति आहिब। रास्तात काम चलि आछे और रास्ताটো ভাল हो गई, बहुत ভাল रास्ता। ये चाওক हेलो दोस्तों, आपलोके जदि डिफुर फालर पर आए बंधुসকল बा डिफु नागालैंड डिमापुर फालर डबकार फालर पर जदि आए आपलोके भाविছে डिफु जाम डिमापुर जाम, तेतियाह'ले बंधुসকল आपलोके एटु रास्ता जदि आए अलप चाई चिति आहिब। कियनो राति जदि आपलोके गाड़ी লৈ आए अलप ख्याल करि आहिब। रास्तात काम चलि आछे और बहुत डायरेक्शन दिया आछे, केতিয়াबा केতিয়াबा करबात करबात वान बायु हो आछे। बंधुসকল आपलोके बहुत चाई चिति आहिब लागिब, कियनो रास्तात काम चलि आछे। यदि अलप आपलोके যদি সাৱধানতা অৱলম্বন নকৰে তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ লগত দুৰ্ঘটনা ঘটিব পাৰে। সেইটো কাৰণত বন্ধুসকল মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে অলপ সেফ সাইড হৈ অলপ কেয়াৰফুল হৈ আহিব। বন্ধুসকল একচুৱেলি ৰাস্তাটো বিৰাট ধুনীয়া আৰু ৰাস্তা বহুত ধুনীয়া বনাইছে ৰাস্তা। আৰু আপোনালোকে যদি আহে বন্ধুসকল বিৰাট ধুনীয়াকৈ আহি যাব। এইটো চাওক মোৰ ছোৱালী পুৰা এনজয় কৰি আছে, তাই দাদাৰ ঘৰত গৈ আছে। এইটো কাৰণত তাই পুৰা নাচি আছে, সৰুজনী ডাঙৰজনী দুয়োজনী একেলগে আছে। বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত অলপ ছাপোৰ্ট কৰি দিয়ক। বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওক ছোৱালী দুজনীৰ অৱস্থা চাওক, কি কৰি আছে সিহঁতৰ অৱস্থা। বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক ৱাচ কৰিব। বন্ধুসকল চাওক ৰাস্তাৰ ভিউটো বিৰাট ধুনীয়া ৰাস্তা, বহুত ডাঙৰকৈ ৰাস্তা বনাইছে, কিন্তু ৰাস্তাত এতিয়াও কমপ্লিট হোৱা নাই। আপোনালোকে বন্ধুসকল ভিডিঅ'টো চাই আহিলে অলপ ভালকৈ কেয়াৰফুল হৈ আহিব। আৰু এতিয়া এইটো চাওক টচন কৰি লৈ গৈ আছে গাড়ী, ক'ৰবাত চাগে ৰাস্তা বেয়া হোৱাৰ কাৰণে ক'ৰবাত খুন্দা খুন্দা খাইছে। और बंधुসকল আমি গৈ আছোঁ, এইটো চাওক আয়েশা সিদ্দিকা বিয়া হৈছে চাগে, আমাৰ ডবকাৰ গাড়ীয়ে হয়। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ আৰু লোকেশ্যনটো চাওক, ৰাস্তাৰ ভিউটো চাওক কিমান ধুনীয়া। এতিয়া আমি বকলীয়া পোৱা নাই বন্ধুসকল, বকলীয়া পাম। আৰু আপোনালোকক মই দেখুৱাম বন্ধুসকল কি ধুনীয়া ৰাস্তা আৰু ৰাস্তাৰ ভিউটো চাওক। মই ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ, বহুত দীঘল হৈ গৈছে ভিডিঅ'টো, এইটো কাৰণত বন্ধুসকল আপোনালোকে ভালকৈ চাব ভিডিঅ'টো। আৰু চাওক মোৰ মাৰুতি 800 হয়, 80 স্পীডত চলি আছে।
মোৰ মাৰুতি 800 গাড়ীখন কিন্তু 80 স্পীডত চলি আছে বন্ধুসকল। গাড়ীখন কিন্তু এতিয়াও পূৰা চাংগা হৈ আছে। আৰু ভিডিঅ'টো আপোনালোকে চাব বন্ধুসকল। মই গৈ আছোঁ ৰাস্তা শেষেই হোৱা নাই। আৰু চাব পাৰিছে কিমান ধুনীয়া ৰাস্তা, কিমান ভাল ৰাস্তা বনাই ৰাখিছে বন্ধুসকল। আৰু কাৰ্বি আংলঙৰ ৰাস্তাটো একচুৱেলি এতিয়াতো ভালেই হৈ গৈছে। আৰু আপোনালোকে যদি এতিয়া কাৰ্বি আংলং আহে, মই ভাবোঁ ডবকাৰ পৰা যদি আপোনালোকে ডিফু ডিমাপুৰলৈকে যাব বিচাৰে 2-2.5 ঘণ্টা 3 ঘণ্টাত গৈ আপোনালোকে পাই যাব। গাড়ী যদি এনেকৈ ভালকৈ অলপ চাই চিতি চলাব বন্ধুসকল। ৰাস্তাত বহুত কাম চলি আছে, ক'ৰবাত ৰাস্তা বহুত বেয়া হৈ আছে। আৰু এইটো চাওক, আমি যে গৈয়ে আছোঁ, আগফালে লোকেশ্যনটো চাওক, ভিউটো চাওক, কিমান ধুনীয়া ভিউ, ৰাস্তাৰ ভিউটো। আৰু ইমান মজা লাগি আছে, ঠাণ্ডা বতাহ। আৰু গৰম বিৰাট বেছি, ইমান গৰমৰ কাৰণে গাড়ী চলাবই পৰা হোৱা নাই মানে। আৰু বন্ধুসকল AC থকা গাড়ী লাগেই আজিকালি, নহ'লে অৱস্থা বেয়া হৈ যায়। মোৰ গাড়ীততো AC নাই, সেইটো কাৰণত মোৰ অৱস্থা বেয়া হৈ গৈছে। আপোনালোকে এইটো গৰমত বিনা AC গাড়ীত আপোনালোকে নোলাব ঘৰৰ পৰা, নহ'লে আপোনালোকৰ বহুত দিক্কত হ'ব পাৰে। আৰু এতিয়া আমি টোল গেট পাৰ হৈছোঁ। এইফালৰ পৰা যদি আপোনালোকে আহে এটা টোল গেট পাব, সেইটো টোল গেটত আপোনালোকে পে' কৰিব লাগিব বন্ধুসকল। ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি দিব। চেনেলটো বন্ধুসকল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি এতিয়া আহি এইটো চাওক, মোৰ ছোৱালী সৰুজনী আগত বহিছে মোৰ লগত, আৰু বহি কি কৰি আছে চাওক।